দি আছে আকৌ crispy momo drama Sachipa, hoye you ase just guys. heard that night Sachipa returned. Sachi and Sachima told what happened. হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল তো আজিৰ ব্লগটো মই আৰম্ভ কৰিছোঁ আৰু ডিউটি যোৱাৰ পৰা মানে এইকেইদিন মই ইমান ভিডিঅ' বনাইছিলোঁ মানে কিবা কিবি ইমান ভিডিঅ' বনাইছিলোঁ মই মানে ইমান ভাগৰি যাওঁ আহি কেনে মানে কি হয় এয়া চাওক মই মানে এডিট কৰিছিলোঁ ম'ম' দোকানী এডিট কৰিব দিছিলে তো মই মেইন পইণ্টত আহোঁ মানে সেইকেইদিন মানে ইমানকেইটা ভিডিঅ' বনাই থৈছিলোঁ তো মই মানে ইফালে মই ডিউটি কৰিব লাগে গাইজ মানে ডিউটিৰ পৰা মই তাতে কেইটামান ক্লিপ লওঁ মানে ভিডিঅ' কৰিব লাগে আহি মানে মই ইমান মানে ভাগৰি যাওঁ মানে একদমেই মোৰ সহ্য নহয় যে মই এডিট কৰিম তথাপিও মই কৰি আছোঁ মানে একদিনো যাব দিয়া নাই তো সেইদিনা আছিলে মানে ৰেলীৰ কাৰণে সিহঁতৰ ৰেলী হৈ গৈছিলে বাট ইন্ট্ৰডাকশ্যন মানে দিব আৰু মানে সেয়ে আৰু মানে আৰম্ভ কৰিব আৰু এইবোৰ ছেটআপ লগাই আছিলে তাৰপিছত আমাৰো গধূলি হ'ব ধৰিছে মানে আমি যাব হ'ব হৈছে মই দোকানত গ'লোঁ তাৰপিছত মেনু বনাইছিলোঁ তাৰে মাজতে আমাক এই ম'ম' দিলে ম'ম' খাব তাৰপিছত আমি ইমান টেষ্টি আছিলে ন ম'ম'টো ইমান বহুত টেষ্টি আছিলে গাইজ তাৰপিছত ইহঁতৰ ইন্ট্ৰডাকশ্যন চলি আছে আৰু ইন্ট্ৰডাকশ্যনৰ ইহঁতৰ কালচাৰবোৰ দেখাব ধৰিছে চব আমাৰ ৰয়েলৰ চব মানে নৰ্থ ইষ্টৰ যিবোৰ মানে আছে ন ৰয়েলত সেইটোৱে ভাল লাগে নৰ্থ ইষ্টৰ যিমান মানে কালচাৰ আছে তোমাৰ বাহিৰৰো হওক কিবা হওক বাট নৰ্থ ইষ্টৰ যিখিনি আছে মানে চব মানে ৰয়েলতে পৰে মানে আৰু মণিপুৰী অৰুণাচল পুৰা চব মানে বেছিভাগ আমাৰ ৰয়েলত সেই ষ্টেটবোৰে মানে নৰ্থ ইষ্টৰ ষ্টুডেণ্ট বেছিকৈ পঢ়ে বাহিৰা ষ্টুডেণ্ট আছে বাট মেবি নৰ্থ ইষ্টৰ 70 to 80% আছে আৰু 20% মানে আদাৰ্ছ আৰু মানে বেলেগৰ পৰা অহা আৰু বাকী ইহঁতৰ কালচাৰবোৰ চাই বহুত ভাল লাগে নৰ্থ ইষ্টৰ আমাৰতো ভালেই আমাৰ বেলেগৰ নহয় মানে বেলেগৰো ভাল লাগে আৰু ইহঁতৰ মানে কি কৰে কেনেকুৱা ড্ৰেছ এইবোৰ দেখাইছিলে Remote places like Khet Parvat, they protect nature, guard the mountains, and dance under the moonlight. Beautiful yet mysterious, kind yet powerful, they can bless the pure-hearted and enchant those who wander too far into their world. 14 February We bring to life the legend of the Acharya, the divine spirits of the Hills of Arunachal, and the still whisper that before temples touched the sky, the sun was our father and moon was our gentle mother. We watch every field, every child, and bless those who protected the earth. From the hills, we step into the forest. Story of Born Bibi. In the mangrove forest of Sundarbans, a poor woodcutter entered the jungle with a hope in his heart. But a fierce tiger blocked his path and attacked the villager. Just then, Born Bibi, the guardian of forest, appeared and said, "Take only what you need, for the forest belongs to balance, not greed." The tiger lowered his head, the woodcutter dropped his axe in respect, and under Born Bibi's blessing, the forest stood in peace and once again. Next, we travel south to the lands of science and wisdom. Story of Mambati Siddhar from Tamil Nadu. Once there lived a snake charmer who controlled deadly snakes. True strength comes from courage, not from age. And finally, a tale Nishi Dark from West Bengal. Long ago, in the village of Bengal, people say that late at night, a spirit called Nishi moves around. Some Pyara people pyara through music secret rituals. It could be sent to call a person. Nishi would speak in the voice of someone close, like a mother or a friend. গাইজ ইহঁতেও ইহঁতৰ ড্ৰামা চাব আহিছে Presented different characters like the morning, after that, and evening. The males of the house bring certain
let's stay on, etc. Then the females light up the diyas, place it beside the tulsi plant, and all the girls of the houses gather together and pray near the tulsi plant. Meanwhile, in little room, তাৰপিছত ইহঁতে নাচিছে আৰু কিছুমানে কেৰেক্টাৰ লৈছিলে মানে এয়া চাওক এইবোৰ কি ধুনীয়া ধুনীয়া ইহঁতৰ চবৰে ট্ৰেডিশ্যনেল ড্ৰেছবোৰ মানে ইহঁতে শুক্ৰবাৰেও মানে পিন্ধে আপোনালোকক মই দেখাম হ'লেও মানে সেইদিনা আৰু বেছি কালচাৰেল ৰেলীটো চবে মানে কৃষ্ণ এইবোৰ কিছুমানে ভূত হৈছে কিছুমানে যি মানে এজনেতো মোক ভয় খুৱাই দিছিলে পিছত ধাপ হ'ব ইমান জোৰকৈ ভয় খুৱাই দিছে মোৰ ভয় লাগি গৈছিলে এইবোৰ সিহঁতে কিবা কিবি কেৰেক্টাৰ লৈছিলে চাওক এইয়া ভোলেনাথৰ কেৰেক্টাৰ আৰু ইহঁত এইবোৰ ভিডিঅ' ভাই সাহেব এখানে কি ৰেলী হৈছে চাগে ৰেলী আহিছে ইহঁতক ইন্ট্ৰডাকশ্যন দি আছে তো গাইজ আজিলৈ ইমানেই তো আৰু বেলেগ ব্লগলৈ লগ পাম আন এটা ব্লগত লগ পাম তো থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'